Hello guys, কি খবৰ আপোনালোকৰ? মই টফিম আৰু আপোনালোকক ওয়েলকাম জনাইছো এটা নতুন ভিডিও লৈ। সো আজিৰ এই ভিডিওটো ব্লগ টাইপ নহ'ব পায়, ঠিক আছে? তো আপোনালোকে ভাবিছে হে ব্যাকগ্ৰাউণ্ডত জুবিনদাৰ গান বাজি আছে আৰু মই মোৰ পিচিটো অন কৰি বহি আছো। কাৰণ কি আছে ইয়াত? আজি ভিডিওটোৰ মূল উদ্দেশ্যটো এইটো যে আজি আমি শিকিম কি ধৰণে আপোনালোকে সিৰ্ফ 5 মিনিটত আপোনালোকে নিজৰ ইউটিউব চেনেলটো গ্ৰো কৰিব পাৰে এনেকুৱা ধৰণৰ 5 মিনিটৰ কন্টেন্ট আপলোড দি। কন্টেন্ট মিন dhruv rathee ভিডিও, নীতিশ ৰাজপুতৰ ভিডিও, ইয়াত আপুনি ডিম্পুৰ ভিডিওস দেখিছে, নলেজেবল ভিডিওস যিবোৰ আপলোড দিয়ে তেওঁলোকে। ফুল ভিডিওৰ টপিক এইটো যে ডকুমেণ্টাৰী ভিডিওস আপোনালোকে সিৰ্ফ 5 মিনিটত এক্সপ্লেনেশ্যন কৰা ডকুমেণ্টাৰী ভিডিওস কি ধৰণে বনাব পাৰে। তো সিম্পল সা আজি ফাৰ্স্ট আমি ভিডিও এডিটিং কৰা নিশিকিম। ফাৰ্স্ট আমি শিকিম কি ধৰণে আপুনি ডকুমেণ্টাৰী টপিকবোৰ আপোনালোকে বিচাৰি উলিয়াব পাৰে আৰু সেই টপিকবোৰ কি ধৰণে আপোনালোকে নিজৰ হিচাপত স্ক্ৰিপ্টিং কৰিব পাৰে। তো তাৰ ওপৰত আজি আমি কথা পাতিম। তাৰ ওপৰত আমি আজি স্ক্ৰীনত ডেস্কটপৰ গৈও চাম কি পইণ্ট আছে, কি বস্তু আছে ডকুমেণ্টাৰী ভিডিও বনাবলৈ যিখিনি প্ৰয়োজন হয় আপোনালোকক। তো বলক আজি আপোনালোক মোৰ লগত বনি থাকক। আজি আমি শিকিম কি ধৰণে এইবোৰ আমি বনাব পাৰোঁ এটা বেষ্ট ডকুমেণ্টাৰী ভিডিও, যিটো আপোনালোকৰ ওচৰত সম্ভৱ আইডিয়া আছে কিন্তু আপোনালোকে এক্সপ্লেইন কেনেকৈ কৰে নাজানে। তো তাকে শিকিম। বলক আজি এটা নতুন কোৰ্চ, নতুন ইউটিউবৰ ভিডিও আৰম্ভ কৰোঁ। ठीक है, चलिए शुरू करते हैं उसका वीडियो। ঠিক আছে, তেতিয়াহ'লে আমি এতিয়া আহি গ'লো আমাৰ ডেস্কটপ স্ক্ৰীনত। তো এতিয়া আমি ফাৰ্ষ্ট অফ অল শিকিম কি ধৰণে আপোনালোকে এখন স্ক্ৰিপ্ট বনাব পাৰে। তো দেখক ডকুমেণ্টাৰী ভিডিও ফাৰ্ষ্ট বনাবৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰাটো অতি প্ৰয়োজন, কাৰণ ইয়াৰ পৰা ৰিচাৰ্চ কৰাটো অতি প্ৰয়োজন হয়নে? 5 মিনিটৰ ডকুমেণ্টাৰী ভিডিও এনেকৈ বনাই দিলে নহ'ব। তো আজি যিটো ভিডিও আহিছে আপোনালোকে জানেই বেছি দীঘল নহয়, 5 মিনিট বা 7 মিনিটমানৰ ভিডিঅ' বনিব, 7-8 মিনিটমানৰ। কাৰণ চাওক, প্ৰথম আমি আৰম্ভ কৰিম লোৱাৰ পইণ্টৰ পৰা শিকাটো, কাৰণ আমি কোনো এটা বস্তু খৰখেদাকৈ শিকাটো প্ৰয়োজন নহয়, লাহে ধীৰে শিকিব লাগে, তেতিয়া আমি পাৰফেক্ট বনো বস্তুটোত, হয় নে কওক? প্ৰথম ময়ো তেনেকৈ পাৰফেক্ট শিকিব কাৰণে এডিটিং লাহে ধীৰে শিকিছিলোঁ, চেষ্টা কৰিছিলোঁ। তো বলক আজিও আমি ফাৰ্ষ্ট লোৱাৰ ষ্টেপটোৰ পৰা আৰম্ভ কৰিম আপাৰ ষ্টেপটোলৈ, হয়নে? তো এইটো লোৱাৰ ষ্টেপৰ আমাৰ ফাৰ্ষ্ট পাৰ্ট হয়। শিকি লওঁ কেনেকৈ বনাব লাগে, স্ক্ৰিপ্ট ৰাইটিং আৰু ক'ত ৰিপ্লেচ কৰিব লাগে, ঠিক আছে? স্ক্ৰিপ্ট ৰাইটিং কৰিবৰ কাৰণে প্ৰথমতে আপুনি এখন স্ক্ৰিপ্ট বনাই লোৱাটো প্ৰয়োজন। মই এটা স্ক্ৰিপ্ট বনাই থৈছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, মই দেখি থৈছোঁ আই নিড এ স্ক্ৰিপ্ট এ এক্সপ্লেনেশ্যন ইণ্ডিয়ান ক্ৰিকেট হিষ্টৰী ইন 5 মিনিটছ। এইটো আমাৰ স্ক্ৰিপ্টৰ টপিক হয়। তো মই এইটো স্ক্ৰিপ্টটো এনেকৈ যে বনালোঁ, এতিয়া কি কৰিম স্ক্ৰিপ্টটো? চ' এই স্ক্ৰিপ্টটো একো ক'ব নালাগে, জাষ্ট আমি কপি কৰি ল'ম, মাউচেৰে ইয়াক আমি চিলেক্ট কৰি Ctrl+C মাৰি বা আপোনালোকে মাউচত ৰাইট ক্লিক কৰি আপোনালোকে কপিও কৰি ল'ব পাৰে। কপি কৰি পিনে আমি যাম এতিয়া ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে চেট জিপিটিটো খুলি ল'ব, ঠিক আছে? চেট জিপিটি মই দেখুৱাই দিছোঁ, যেনে গুগলত চাৰ্চ কৰি চেট জিপিটি মাৰি ল'ব। তাৰপিছত আপোনালোকে যিটো তলত থাকিব এইটো অপশ্যন চেট জিপিটি, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব, আহি যাব আপোনালোকে ডেস্কটপৰ স্ক্ৰীনটো। ইয়াত আহি যাব এনেকুৱা এটা, চ' ইয়াত আহিব মেছেজ আহি যাব, চেট জিপিটিৰ মেছেজ আহিব, চাৰ্চ বাৰ এডাল। চ' ইয়াত একো কোনে আপুনি যে মেছেজ কৰে তাত ইয়াত ক্লিক কৰি আপোনালোকে Ctrl+V বা এনেকৈ ৰাইট ক্লিক কৰি আপোনালোকে ইয়াত পেষ্টৰ অপশ্যন আহিব, পেষ্ট কৰি দিব। আপোনালোকে ইয়াত এৰো বাটন যিটো আছে ইয়াত, সেই এৰো বাটনটো ক্লিক কৰি দিব। তাৰপিছত চেট জিপিটিয়ে আপোনাক খুদ সি নিজে অল ইণ্ডিয়ান হিষ্টৰী 5 মিনিটৰ এটা স্ক্ৰিপ্ট আপোনাক বনাই সি দি দিব। দেখা পাইছে ই আমাক স্ক্ৰিপ্টটো বনাই দি আছে। তো আমি ৱেইট কৰোঁ স্ক্ৰিপ্টটো বনোৱা লাগে ই। অ'কে, চেট জিপিটিয়ে আমাক ফুল স্ক্ৰিপ্টটো বনাই দি দিলে। চ' আমি চেট জিপিটিক কৈছিলোঁ যে মোক 5 মিনিটৰ এখন স্ক্ৰিপ্ট লাগে ইণ্ডিয়ান ক্ৰিকেট হিষ্টৰীৰ ওপৰত। চ' চেট জিপিটিয়ে আমাক পাৰফেক্টলি এটা ডকুমেণ্টাৰী ভিডিঅ' হিচাপত এটা স্ক্ৰিপ্ট বনাই দিছে। ইয়াত চেট জিপিটিয়ে অলৰেডি শিকায়ো দিছে অপেনিং কেনেকৈ হ'ব। অপেনিঙত আপুনি ভিডিঅ' যদি এডিটিং কৰিছে, প্ৰিমিয়াৰ প্ৰ' হওক, আফটাৰ ইফেক্টছ হওক বা আপোনাৰ আদাৰ এডিটিং ছফ্টৱেৰত ভিডিঅ'টো এডিটিং কৰিছে, তাত আপোনালোকে কি ধৰণে ভিডিঅ'টোত অডিয়েঞ্চক ইংগেজ কৰিব পাৰিব, অডিয়েঞ্চক ধৰি ৰাখিব পাৰিব, তাৰ ওপৰত সিও লিখিও দিছে যে ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে ভিডিঅ' ক্লিপ এটা দিয়ক, ইণ্ডিয়ান ক্ৰিকেট হিষ্টৰী এক্সপ্লেনেশ্যন ডাইৰেক্ট নকৰিব, প্ৰথম দ্য বাৰ্থ অফ ইণ্ডিয়ান ক্ৰিকেট, ঠিক আছে? ইণ্ডিয়ান ক্ৰিকেট জন্ম কেনেকৈ হ'ল, তাৰ ওপৰত আহিব এক্সপ্লেনেশ্যন। তো এই বস্তুখিনি যিখিনি এতিয়া চেট জিপিটিয়ে বনাই দিলে আমাক, কপি কৰিব নালাগে, দৰকাৰ নাই। চ' ইয়াত আমি তলত কপি অপশ্যন আছে, কপি কৰি লওঁ। কপি কৰি পিনে আমি আমাৰ মাইক্ৰ'ছফ্টত যাম আৰু ইয়াত আহি আমি পেষ্ট কৰি দিম। চ' এইখিনি আমাৰ স্ক্ৰিপ্টখিনি আহি গ'ল, দেখা পাইছে আপোনালোকে যিখিনি চেট জিপিটিয়ে দিলে। তো ইয়াত এতিয়া কি কৰাৰ প্ৰয়োজন হয়? চ' আপোনালোকে এইটো ভিডিঅ'টো ইংলিছত নবনায়, অসমীয়াত আমি নলেজেবল ভিডিঅ' বনাম। তো ফাৰ্ষ্ট অফ অল আমি এইখিনি কপি কৰি মেলি কি কৰিব পাৰোঁ, ক্ৰোম ব্ৰাউজাৰত যাব পাৰোঁ বা আপোনালোকৰ মোবাইলত আছে অলৰেডি গুগল ট্ৰান্সলেটাৰ। চ' ইয়াত আহি গ'ল, এইটো আই থিংক আহিলে নেকি? চ' এইটো আহি গ'ল গুগল ট্ৰান্সলেটাৰ, Assamese আহি গ'ল। চ'
তো ইয়াত অসমীয়া আৰু ইংলিছত আছে তো আপোনালোকে জাষ্ট ইয়াত একো ক'ব নালাগে ইংলিছটো এছামিছ কৰি ল'লে হ'ব আৰু আপোনালোকে নৰ্মেল সেইখিনি পেষ্ট কৰি দিলে হ'ব পেষ্ট কৰি দিয়াৰ লগালগ সেই যিখিনি ইংলিছত আছিলে সেইখিনি ইয়াত অসমীয়াত এইফালে আহি যাব আৰু সেইখিনি ইংলিছত কি লিখা আছে আপোনালোকে বুজি ল'ব পাৰিব বুজি মেলি আপোনালোকে যদি বিচাৰিছে সেই স্ক্ৰিপ্টটো নিজৰ হিচাপত চেঞ্জ কৰিব লাগে বেছি দীঘল হৈছে বা ছুটি কৰি লওঁ তো আপোনালোকৰ হিচাপত আৰু অকণমান ৰিচাৰ্চ কৰি মেলি ৰিচাৰ্চটো কৰিব পাৰে গুগল ক্ৰম এনেতো নাই তাত ৰিচাৰ্চ কৰি মেলি আপোনালোকে নিজৰ হিচাপত অকণ তাত চেঞ্জ কৰি ল'ব চেঞ্জ কৰাৰ পাছত মেইন পইণ্টটো কি হয় মেইন পইণ্ট এইটো আহে যে আপোনালোকে সেই স্ক্ৰিপ্টটো বনোৱা হৈ গ'ল ৰেকৰ্ডিং কেনেকৈ কৰিব ৰেকৰ্ডিং কিহত কৰিব আপোনালোকে ফেচলেছ ভিডিঅ' বনাব তে উইদাউট ফেচলেছ মানে মিনছ মই যেনেকৈ এতিয়া ফেচ দেখুৱাই ভিডিঅ' বনাইছোঁ ফাৰ্ষ্ট অফ অল মই ফেচ দেখুৱালোঁ এতিয়া ডেস্কটপ স্ক্ৰীণ ফেচ দেখুওৱা নাই বাৰু আপোনালোকে যাতে ফেচ একেবাৰে নেদেখুৱাই বা ফেচ দেখুৱাব বিচাৰিছে তো কেনেকুৱা ভিডিঅ' বনায় তো তাৰ ওপৰত অকণ ৰিচাৰ্চ কৰিব লাগিব তাৰ পৰা ৰিচাৰ্চ কৰিবৰ কাৰণে চিম্পলচি বাদে আপোনালোক ইউটিউবত যাব লাগে এইটো ফেচলেছ ডকুমেণ্টাৰী চেনেল মাৰি দিব আপোনালোকে তো বহুত ভিডিঅ'জ আহি যাব দেখা পাইছে কেনেকৈ আপুনি ফেচলেছ চেনেল বনাব পাৰে কেনেকৈ এডিটিং কৰিব পাৰে চ' ইয়াত যাব আপোনাৰ চাৰ্চ কৰি চাব পাৰিব যদি বিচাৰিছে মই ইয়াত ফুল এটা অসমীয়াত এটা কোৰ্চ আনো ফেচলেছ ভিডিঅ' কেনেকৈ খোলে তো আপুনি মোক কমেণ্টত জনাব মই অভিয়াছলি চেষ্টা কৰিম বা চেষ্টা নহয় অভিয়াছলি বনাই দিম আপোনালোকৰ কাৰণে যদি এই ভিডিঅ'টো আপোনালোকে ভাল ৰেছপঞ্চ দি দিয়ে এইটোৱে ভাইৰেল কৰি দিয়ে তেতিয়াহ'লে অডিয়েঞ্চে ভাল পায় তেতিয়াহ'লে মই অভিয়াছলি বনাম কেনেকৈ গ্ৰ' কৰিব পাৰি ফেচলেছ চেনেল কেনেকৈ বনাব পাৰি ঠিক আছে তো ফেচলেছ চেনেল বনাব পৰাটো গম পাই গ'ল কেনেকৈ উইদাউট ফেচেছ চেনেল বনাব পাৰে আৰু ফেচলেছ যদি ভিডিঅ' দেখাব বিচাৰে তেতিয়াহ'লে ডিম্পু দা নিচিনা বা ধুব ৰাথী নিচিনা ভিডিঅ' বনাব পাৰে চ' এতিয়া যিখিনি স্ক্ৰিপ্ট হৈ গ'ল তাৰ ওপৰত এতিয়া আমি ক্লিপ ভিডিঅ'জ বিচৰাৰ প্ৰয়োজন তাত যিখিনি পইণ্ট থাকিব আপোনাৰ সেই ইয়াত যিখিনি আপোনাৰ পইণ্ট থাকিব আপোনাৰ 1990 কিমানৰ জন্ম হৈছিল ক্ৰিকেটৰ তো সেই পইণ্টবোৰ সেই ফটোবোৰ ভিডিঅ'বোৰ আপুনি গুগলত গৈ গুগল ক্ৰমত গৈ ডাউনলোড কৰি ল'ব পাৰিব জাষ্ট পেষ্ট কৰি দিব সেই পাৰ্টবোৰ আহি যাব সেই পাৰ্টবোৰ আপুনি জাষ্ট আপুনি ডাউনলোড কৰি ল'ব পাৰিব বা স্ক্ৰীণশ্বট মাৰি ফটোখিনি স্ক্ৰীণশ্বট ৰাখি ল'ব পাৰে আৰু আপুনি আপোনাৰ হিচাপত ফটোশ্বপ বা কিবাত গৈ সেইখিনি অকণ ক্ৰপ কৰি ল'ব পাৰে ফটোজখিনি হিচাপত নিজৰ বা ভিডিঅ' এডিটিং এপত গৈ তাত ক্ৰপ কৰি ল'ব পাৰে ঠিক আছে চব ৰিচাৰ্চ ঠিক আছে চব আপোনাৰ স্ক্ৰিপ্ট বনাই হৈ গ'ল তাৰপিছত আপোনাৰ স্ক্ৰিপ্ট বনাই হৈ গ'ল তাৰপিছত আপোনাৰ গোটেই ৰিচাৰ্চৰ পেকখিনি যিখিনি আপোনাক চাউণ্ড লাগে যিখিনি আপোনাক ডকুমেণ্ট লাগে বা ভিডিঅ'জ ফটোজ লাগে চব আপোনাৰ চব যোগাৰ হৈ যোৱাৰ পাছত তাৰপিছত আহা মেইন পইণ্টৰ এডিটিং টাৰ্কা চ' এডিটিং টাৰ্কা কৰিব মানে একো ক'ব নালাগে জাষ্ট আপুনি প্ৰিমিয়াৰ প্ৰ'টো খুলি ল'ব আদাৰ ছফ্টৱেৰ আছে আফটাৰ ইফেক্ট আছে ডাবিঞ্চি আছে ফাইনেল কাট আছে আপোনাৰ VN আছে আপোনাৰ কি কয় এইটো আৰু কাইন মাষ্টাৰ আছে বহুতকেইটা এপ আছে আপোনাৰ যিকেইটা আপুনি এডিটিং কৰিব বিচাৰে ঠিক আছে তো আপোনালোকে যিকোনো ছফ্টৱেৰ লৈ ল'ব যদি যিটো ছফ্টৱেৰ আপুনি সুবিধাজনক হয় চ' মই ইয়াত ইউজ কৰিছোঁ মোৰ প্ৰিমিয়াৰ প্ৰ' তো মই আজি আপোনাক ভিডিঅ'টো এডিটিং কৰি নেদেখাওঁ মই কৈছিলোঁ ফাৰ্ষ্ট আমি শিকিম কেনেকৈ এটা ডকুমেণ্টটো কেনেকৈ আমি এটা স্ক্ৰিপ্ট বনাব পাৰোঁ সেই স্ক্ৰিপ্টখিনি কেনেকৈ আমি ট্ৰান্সলেট কৰিব পাৰোঁ আৰু ট্ৰান্সলেট কৰাৰ পিছত নিজৰ হিচাপে স্ক্ৰিপ্টখিনি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ তো সেইখিনি মই আপোনালোকক আজি দেখুৱালোঁ ফাৰ্ষ্ট পইণ্ট সেইটোৱে আছিলে ছেকেণ্ড পইণ্ট আহে এডিটিং তো আপোনালোকক মই জাষ্ট এটা চেম্পল দেখুৱাই দিছোঁ তো মই এই ভিডিঅ'টো এডিটিং কৰিছিলোঁ মোৰ এজন ক্লাইণ্টৰ কাৰণে ইউটিউবাৰ হয় তেওঁলোকৰ ভাল ছাবস্ক্ৰাইবাৰ্ছ আছে যেতিয়া মই এটা ৰিভিল কৰি নিদিওঁ এটা নতুন এটা চেনেল আহি আছে আমাৰ মানে চেনেলটো আই থিংক ভিডিঅ'টো মই আপলোড হোৱালৈকে চেনেলটো আপলোড হৈ যাব চেনেলটো ইউটিউবত আহি যাব ভিডিঅ' তো মই আপোনাক ডেছক্ৰিপশ্যনত দি দিম মোৰ এই ভিডিঅ'টোৰ লিংকটো যিটো এতিয়া মই বনাই আছোঁ আপোনালোকে তাৰ কেনেকৈ এডিটিং কৰিছোঁ ডকুমেণ্টাৰী ভিডিঅ'টো চিম্পল হিচাপত যদি আপোনালোকে শিকিব বিচাৰিছে সেইটো টাইপৰ তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰি দিব মোক এটা প্ৰিমিয়াৰ প্ৰ' ওপৰত ফুল টিউটৰিয়েল ভিডিঅ' হ'লে কেনেকৈ চিম্পল চি ডকুমেণ্টাৰী ভিডিঅ'জ বা ব্লগ ভিডিঅ'জ এডিটিং কৰিব পাৰোঁ আমি তো মই অভিয়াছলি আপোনালোকৰ কাৰণে আনিম বেছি দীঘল নকৰিম ভিডিঅ'টো হয় নাই অভিয়াছলি ভিডিঅ'টো আনিম এটা আপোনালোকৰ ওপৰত আপোনালোকৰ কাৰণে বুজিবলৈ সহজ হোৱা অসমীয়াত আনিম যিকোনো ছফ্টৱেৰৰ পৰা আনি দিম আপোনাৰ VN বা কেপকাট বা প্ৰিমিয়াৰ প্ৰ' ওপৰত ঠিক আছে প্ৰিমিয়াৰ প্ৰ'টো যেটা প্ৰফেচনেল হয় চলাবৰ কাৰণে সেইটো কাৰণে মই আপোনালোকে এই ভিডিঅ'টো মই এবাৰ প্লে' কৰি দেখুৱাই দিছোঁ ইয়াত মই কেনেকৈ বনাইছোঁ এই ডকুমেণ্টাৰী ভিডিঅ'টো तुम सबको पता होगा कि 2008 में अभिनव बिंद्रा शूटिंग में इंडिया का पहला गोल्ड मेडल जीत कर लाए थे ये उस टाइम पे जब इंडिया वर्सेस श्रीलंका का एक रैंडम ओडीआई मैच चल रहा था उसको इतना भाव मिल रहा था और अभिनव बिंद्रा की इस न्यूज़ को कैसे तो अपना देखा पाले याद जितो मैं याद हमें ग्रीन स्क्रीन कट आउट কৰিছোঁ ইয়াত বহুত কিবা কৰিছোঁ ফাৰ্ষ্ট আমি সিম্পল সে শিকিম যদি আমি প্ৰিমিয়াৰ প্ৰত শিকিব যাওঁ ফাৰ্ষ্ট আমি সিম্পল সে শিকিম ফাৰ্ষ্ট ইয়াত আপুনি দেখা পালে কি ধৰণৰ ইফেক্ট আহিলে সাউণ্ড ইফেক্ট আহিলে গ্ৰীন স্ক্ৰীনৰ আপুনি বেকগ্ৰাউণ্ড অতৰালোঁ তাৰপিছত আপোনাৰ কি ধৰণৰ ইয়াত আপোনাৰ পেপাৰ ক্ৰাম্বল পেপাৰ্ছ আহিলে
আপোনাৰ টপিক্স মই ফাৰ্ষ্ট অফ অল আপোনাৰ এইখিনি টপিক্স চাওক চ' ইয়াত কেনে বেক চাইডে ক্ৰাম্বল পেপাৰ্ছ আহিছে তাৰপিছত ইয়াত আপোনাৰ চাওক এইটো এটা চাওক কেনেকৈ ইয়াত আৰু এটা দেখুৱাইছোঁ আপোনাক देखते देखते एकदम भूल गए कि इस साल हम फुटबॉल में एशिया कप में क्वालिफाई करेंगे पेरिस पैरालम्पिक्स में हमें কি ধৰণে যে হাইলাইট মাৰ্কাৰ আহিছে এইবোৰ আমি শিকিব পাৰিম চ' আগাৰ আপোনালোকে বিচাৰিছে ইয়াৰ পৰা এটা ফুল টিউটৰিয়েল ভিডিঅ' লাগে প্ৰিমিয়াৰ প্ৰ' হাইলাইট কেনেকৈ কৰে ডকুমেণ্টাৰী ভিডিঅ' এডিটিং কেনেকৈ কৰে বা ব্লগ ভিডিঅ' এডিটিং কেনেকৈ কৰে যদি বিচাৰিছে আপোনালোকে তো আপোনালোকে মোক কমেণ্টত জৰুৰ জনাব তো সম্ভৱ গাইছ আজি ফাৰ্ষ্ট অফ অল আপোনালোকে গম পালে কেনেকৈ ফাৰ্ষ্ট আমি নিজৰ পৰ্যায়টো শিকিলোঁ কি ধৰণে ডকুমেণ্টাৰী ভিডিঅ'জ যদি বনাব বিচাৰিছে স্ক্ৰিপ্টিং ক'ৰ পৰা কৰিব লাগে বেছি কোনো হেডেক নোলোৱাকৈ ইজিলি আপোনালোকে যাতে স্ক্ৰিপ্ট বনাব বিচাৰিছে তো মই দেখুৱালোঁ কেনেকৈ আপুনি এআইৰ সহযোগত বনাব পাৰে স্ক্ৰিপ্টটো আৰু মই আপোনালোকক ক'লোৱেই মই কি ধৰণে আপুনি তাৰ ৰিচাৰ্চ পেকখিনি চাউণ্ডৰ পেক পাই যাব বহুত চাউণ্ডৰ পেক আছে কপিৰাইট চাউণ্ডৰ পেক ভিডিঅ'জৰ ৰিচাৰ্চ কোড পাই যাব ফটোজ ৰিচাৰ্চ কোড পাই যাব ক'লোৱেই মই সেইখিনি হিচাপত আমি গুগলত পাই যাব সেইখিনি আমি ফাৰ্ষ্ট অফ অল সেইখিনি আমি ডাউনলোড কৰাৰ পাছত ছেকেণ্ডলি আমি কি কৰিব লাগিব ভিডিঅ'টো এডিটিং কৰিব লাগিব ভিডিঅ'টো এডিটিং কৰিবলৈ কি কৰিব লাগিব ছফ্টৱেৰত যাব লাগিব সেই ছফ্টৱেৰটো আজি আমি সকলো নিশিকোঁ ছফ্টৱেৰটো আমি পিছত শিকিম তো ছফ্টৱেৰটো কেনেকৈ ইউজ কৰিম তো তাৰপৰা আমি পিছত নেক্সট পাৰ্ট আহিব ছফ্টৱেৰটো আমি কেনেকৈ ইউজ কৰিম প্ৰিমিয়াৰ প্ৰ' তো আপোনালোকে বিচাৰিছে যদি প্ৰিমিয়াৰ প্ৰ' ছফ্টৱেৰটোৰ ওপৰত জানিব মানে কেনে ভিডিঅ' এডিটিং কৰিব লাগে যদি আপোনাৰ ওচৰত ডেস্কটপ বা লেপটপ আছে শিকিব বিচাৰিছে তেতিয়াহ'লে কমেণ্টত জনাই দিব জল্দিছে জল্দি ভিডিঅ' লৈ আহিম সম্ভৱ গাইছে আপোনালোকে আজি মোৰ ভাগৰ নলেজেবল ভিডিঅ'টো ভাল পালে আই ন' মই নিজৰ ফালৰ পৰা বহুত ট্ৰাই কৰিছোঁ আপোনালোকক বুজাবৰ কাৰণে কিমানটো ভাল পায় আপোনালোকে নাজানো বাট চেষ্টা কৰিছোঁ যে পাৰফেক্ট বুজাব পাৰোঁ আপোনালোকক তো সম্ভৱ আপোনাৰ ভিডিঅ'টো ভাল পালে এণ্ড সদায় দৰে যদি ইউটিউবৰ ভিডিঅ'টো ৰিকমেণ্ড কৰে তো লাইক যদি ইউটিউবৰ ভিডিঅ'টো আপোনালোকে ৰিকমেণ্ড কৰিছে তেতিয়া ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব তব তক के लिए बाय बाय फिर मिलते हैं न्यू वीडियो के साथ सी यू नेक्स्ट टाइम